অপরাজয় মৃত্যু এনে এক মৃত্যু যি মৃত্যুৰ দ্বাৰা সমগ্ৰ বিশ্বৰ মানুহৰ হৃদয়ত এইগৰাকী মহান শিল্পী চিৰজীৱনলৈ অমৰত্ব লাভ কৰিব। গতিকে আজি ক'বলৈ দুখেই লাগে যে এনে এগৰাকী ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অসম সমগ্ৰ ভাৰতবাসী বা বিশ্ববাসীয়ে আজি তেওঁৰ ন্যায়ৰ বাবে আমি আজি 30 দিনে চিঞৰিব লগা হৈছে। এটি এটি লজ্জাজনক কথা। মানৱ ইতিহাসত ই এটা কলা অধ্যায় ৰূপে পৰিগণিত হৈ ৰ'ব বুলি মই ভাবোঁ। গতিকে এনেকুৱা এটা কলা অধ্যায়ক কেন্দ্ৰ কৰিয়েই আমি তথাপিও আগবাঢ়িছোঁ শান্তিপূৰ্ণভাৱে। অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে আমাক। আৰু 30 দিনত কোকৰাঝাৰবাসী জুবিন গাৰ্গ প্ৰেমী জুবিন গাৰ্গ অনুৰাগী আটাই মিলি আজি কোকৰাঝাৰ চৰকাৰী বহুমুখী বিদ্যালয় প্ৰাংগণত তেওঁ 30 দিনীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পুনৰ অনুষ্ঠিত কৰিছে। আজি এই 30 দিনেই বিভিন্ন ঠাইত তেওঁলৈ শ্ৰদ্ধাঞ্জলি ৰাইজে জনায়ে আছে। তথাপিও ৰাইজে ক্ষান্ত হোৱা নাই কিয় যে ন্যায় আমাক অতি শীঘ্ৰে লাগে। আমি সকলোৱে জানো যে ন্যায় ব্যৱস্থা ন্যায়ালয়ৰ মজিয়াতহে দিব পৰা যায়, কিন্তু ন্যায় ব্যৱস্থাৰ পূৰ্বৰ যিখিনি কৰ্ম কৰিব লাগে, দেশৰ প্ৰশাসন যন্ত্ৰই যিখিনি কৰ্ম কৰিব লাগে, ন্যায়ালয়ৰ মজিয়ালৈ লৈ যাবৰ বাবে যিখিনি কৰ্ম কৰিব লাগে, ঘটনা সংঘটিত হোৱা ঠাইত সঠিক তদন্তৰ জৰিয়তে বিভিন্নজনৰ লগত সোধপোছ কৰাৰ অন্তত যিখিনি প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় ব্যৱস্থাৰ মজিয়ালৈ যাব লাগিছিলে, সেই ন্যায় ব্যৱস্থাত কিন্তু আমি আশাস থকা বুলি ভাবোঁ। কিয়নো ঘটনা সংঘটিত হৈছিলে ভাৰতবৰ্ষৰ বাহিৰত। আজি 30 দিনলৈকে সেই ঘটনাস্থলীত কোনো এটি তদন্ত দলেই ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা পঠিওৱা হোৱা নাই। গতিকে ইয়াতেই ৰাইজ ক্ষুণ্ণ হৈছে যে এয়া কেনেকুৱা ধৰণৰ তদন্ত হ'ব পাৰে। আমি সাধাৰণতে দেখোঁ যে বাট পথত ক'ৰবাত এটি অকস্মাত দুৰ্ঘটনা হ'লেই সেই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী বা তেনেকুৱা CID লোক বা বিভিন্ন চোৰাংচোৱা বাহিনীৰ লোক গৈ উপস্থিত হয় আৰু তদন্ত প্ৰক্ৰিয়া তাৰ পৰাই আৰম্ভ হয়। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমৰ বুকুত এই 30 দিনে থাকি। আজি অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসমত পোৱা গৈছে যে এতিয়া বোলে চিটৰ দল 30 দিন পিছত ঘটনাস্থলীলৈ ৰাওনা হ'ব। কি হাস্যস্যৰ কথা এটা যে ঘটনা অনুষ্ঠিত হোৱা ঠাইত তদন্তকাৰী দল নোযোৱাকেই কেনেকৈ জুবিন গাৰ্গক ন্যায় দিব, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এইটো এটা কেৱল প্ৰশ্নই নহয়, ই এটা ৰহস্য সৃষ্টি কৰিছে যে যিকেইজন ব্যক্তি অতি সম্প্ৰতি বিভিন্ন ঠাইৰ কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছে, দৰাচলতে সেইকেইজন ব্যক্তি জুবিন গাৰ্গৰ হত্যাৰ লগত পৰোক্ষভাৱে জড়িত নে প্ৰত্যক্ষভাৱে জড়িত। গতিকে জুবিন গাৰ্গৰ হত্যাৰ লগত কোনোবা অইন শক্তিও এই পৰিকল্পনাৰ সৈতে জড়িত হৈ আছে নেকি, সেয়া অসমৰ ৰাইজে এতিয়া ভাবিবলৈ ধৰিছে। আৰু ই অতি স্বাভাৱিক আমাৰ প্ৰাণৰ শিল্পী যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তদন্তকাৰী সংস্থা ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰই পঠিয়াব নোৱাৰিলে। আমি আশা ৰাখিছোঁ জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰসমূহ সাজু কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নহ'লে অসমৰ ৰাইজ বিশেষকৈ আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে বিশেষকৈ অসম আৰু পশ্চিমবংগত নাৰী শক্তি জাগৰিত হৈছে। আৰম্ভ কৰিবলৈ আগবাঢ়ি গতিকে আমি যদি বেদান্তৰ যুগৰ পৰা চাওঁ তেতিয়াহ'লে আমি দেখি আহিছোঁ ইতিহাসত যে নাৰী শক্তি যেতিয়াই কোনোবা এটা ঘটনাক কেন্দ্ৰ কৰি জাগৰিত হৈছে, সেই ঘটনাই কিন্তু 30 দিন কিয় 30 বছৰ পিছতো আজৰি আনিব সঠিক ন্যায়ৰ বাতৰি। গতিকে আজি ক'বলৈ আৰু বিশেষ একো নাই। আমি সকলোৱে মিলিত হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ আপোনালোক সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰৰ পৰাই জুবিন গাৰ্গৰ ন্যায়ৰ সঠিক তদন্তৰ বা সঠিক ন্যায় পাব বুলি সহযোগিতা কৰিব। ইয়াকে কৈ মই সামৰিছোঁ। ধন্যবাদ। সকলো বাতৰি বাইদেউ জগনীয় কেন্দ্ৰ বাইদেউ যি তদন্ত কৰি আছে তেওঁৰ ন্যায় পাবই লাগিব, দুখীয়া উচিত শাস্তি পাবই লাগিব। কিন্তু একজেক্টলি সেইদিনাখন কি হৈছিল, তেওঁৰ মৃত্যু কেনেদৰে হৈছিল, সেইখিনি কথা কিন্তু আমি গম পাব লাগিব। সেইখিনি গম নোপোৱাকৈ থাকিবলৈ কিন্তু আমি ন্যায় পাইছোঁ বুলি কেতিয়াও নকৰোঁ। দুখীয়া উচিত শাস্তি পাওক সেইটো বিচাৰোঁ, আমি সকলোৱে বিচাৰোঁ। লগতে
তেওঁৰ মানে কি হৈছিল আচলতে তেওঁ কিদৰে হত্যা কৰা হৈছে সেই সকলোখিনি ঘটনা আমি গম পাব লাগিব সেইবোৰ পোহৰলৈ আহক সত্য জনাৰ অধিকাৰ আমাৰ সকলোৰে আছে চৰকাৰে ন্যায় প্ৰদানৰ ক্ষেত্ৰত অৱহেলা কৰা বুলি মই অনুভৱ কৰিছোঁ আজি এমাহ হ'ল মই কৈছোঁৱেই হৈ যাব লাগিছিল ইমান দিনত তেওঁ ন্যায় ব্যৱস্থাটো বা তেওঁ ন্যায় দিব পাৰিব লাগিছিল ক'ৰবাত যেন গোটেই ঘটনাটো এটা ৰাজনীতিৰ মাজলৈ গুচি গৈছে সকলোৱে যেন তেওঁৰ মৃত্যুটোক লৈ ৰাজনীতি কৰি আছে সেই ৰাজনীতি বন্ধ কৰক তেওঁ ন্যায় পাব লাগিব পুনৰবাৰ ক'ম যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ দাদাই ন্যায় পাব লাগিব আমি সেইটোৱে সজোৰে কৈছোঁ সকলোৱে ধন্যবাদ